ফাইনেলি সেই ডেটটো আহি পাই গ'লে যোনটো ডেটত আজি তাই মানে চাওঁতে সেই টাইমটো আহিলে যোনটো টাইমৰ কাৰণে ইমান দিনৰ কাৰণে চব ছাইডৰ পৰা এয়া এলাৰ্ম লগাই থৈছোঁ কাৰণ আমি ইমান সোনকালে নুঠোৱে আজি 8টা 5:30 সেইবোৰ টাইমত উঠিব লগা হৈছে বিভিন্ন কামৰ কাৰণে আজি এতিয়া কোৱা ভাষা নাই তাই ৰেডি হ'লেই বাৰু তাই ৰেডি হোৱাৰ লগতে তাই কুকুৰ ভাল পায় সেইটো কাৰণে গোটেই কুকুৰখিনি তাই 7টা 8টা কুকুৰ আছে ঘৰত আছে ইয়াত আছে চব চিজিল কৰিছে কাৰণ তাই আৰু মানে 4-5 দিনমান দেখা নাপাব যে সেইটো কাৰণে চিজিলকৈ থৈ লৈছে সেয়া তাই ৰেডি হস্পিটেল যাবলৈ খোজকাঢ়িয়ে ফুৰিছে এবাৰ মা ৰেডি মই পুৰা ৰেডি হৈ আছোঁ কিন্তু শেষ হোৱা নাই ৰেডি হোৱা চব কাম ধেৰ আছে কিবা কিবি ৰাতিয়ে মায়ে কিবা কি গাৰু চিলালি তই ক'ত থলিগৈ ভৰাই থলিগৈ নি সেইটো বেগতে এইখিনিতে থৈ দিছোঁ বেগতে সৰিয়হৰ গাঁৱতবোৰ খুৱাব লাগে সেইবোৰ পেকিং হৈ গ'ল ইফালে ৰ'জ আজি ফাইনেলি হস্পিটেলত যাওঁ আৰু 3 দিনৰ কাৰণে বিচনাত তোমাক খুৱাই দিব কি ক'বা এক্সপিৰিয়েঞ্চ ভয় ভাৱটো ফিলটো ভয়ো লাগি থাকে ভালো লাগি থাকে চব হৈ থাকে একদম বুজাব নোৱাৰি সেইটো ফিলিংছ যি টি হয় কমফৰ্ট কাপোৰ এযোৰ পিন্ধি লৈ লৈছে তাই আৰু হস্পিটেল যাবলৈও তাই কাপোৰ কিনিছে মানে ইমানেই চখিন ন বহুত বেছি চখীন মোতকৈ মোৰ এইটো কেতিয়া কিনা মই পাহৰি গ'লোঁ আৰু মোৰ ইমান চখো নাই আৰু মই সেয়াই হস্পিটেল যাবলৈও চোলা কিনিছে সেইটো কথা ৰাইজক কৈছোঁ আহিবলৈও কিনিছে মই কেনেকুৱা তাইৰ লগত অপজিট মোৰ ছোৱালী আৰু মোৰ যদি ল'ৰা হয় বা ছোৱালী হয় তেতিয়া কেনেকুৱা হ'ব মিক্স হ'লেতো ভালেই যদি তাই পিনে গ'লে বহুত পইচা খৰচ কৰি দিব মানে চখত আৰু মোৰ লগত গ'লে সেই মেনেজ হ'লেই হৈ গ'ল কিটো আৰু এইটোৰ পৰা লাভ হৈছে জানো যদিও পোৱা নাই খৰচ নকৰিব মই সেনেকুৱা টাইপৰ কি আনিলি ছাতি এটা আনি থৈছোঁ এতিয়া ঔষধ চৌষধ আনিবলৈ গাড়ীত উঠিবলৈ যাবলৈ বৰষুণ তিতিব লাগিব নহয় সেইকাৰণে ছাতি এটাও আনি ছাতি আনি থৈছে আৰু এইটো হেৰি লৈছোঁ আকৌ এইটো গাঁও চিলাই এইটো গাঁও চিলাই লৈছে তাৰপৰা মই আৰু এটা লৈছোঁ দুটা ৱাৰ লৈছোঁ এটা লেতেৰা হ'লে আৰু এটা মানে এইটো মৰম লাগিছে আগটোৱে চিলাইছিলোঁ যে পিছত খুলিবলগীয়া হ'লে খুলি দিম আৰু এয়া আৰু কি পাহৰিছোঁ ছাতি বাতি চব লৈ ল যাওঁ এতিয়া হস্পিটেললৈ ফাৰ্ষ্টত আমি হস্পিটেলত যোৱাৰ আগত প্ৰথমতে আমাৰ চবতকৈ ফেভৰেট মন্দিৰ এটাত যাম বলক দেখাওঁগৈ মানে হস্পিটেল পোৱাৰ আগত তাত সোমাই যাওঁ চলি আছে গাড়ীখন মই শান্তিকৈ ৰখাব লৈছোঁ চলি থকা গাড়ীখনত সিংঘামেণ্টি যোনটো দিছে সিংঘামে যে চলি থকা গাড়ীৰ পৰা নামি দিয়ে তাত চলি থকা গাড়ীৰ পৰা গাড়ীত বহিব লৈছে মানে ইমান স্পীড নে এই নামঘৰলৈ কৃষ্ণ কৰিলোঁ আমাৰ এইফালে নামঘৰ আছে কৰিলি নি এতিয়া ভালে কুফলে ওলাওঁ আৰু এইফালে মা পেকিং শেষেই হোৱা নাই মা বস্তুখিনি লৈ আনা যোৱা যদি বহুতখিনি মালেই আছিলে ফাইনেলি মন্দিৰত সোমাই গ'লোহি এইফালে মন্দিৰ আজি তলা মাৰি থোৱা আছে এইফালে আজি পূৰা বতাহ চাৰিওফালে বতাহ চাকিটো একেবাৰতে নজ্বলিলে ভুল নুবুজিলেই হ'ল আৰু দেই ভগৱানে ফাইনেলি গাড়ীখন লেতেৰা হৈ আছে বৰষুণৰ দিন ৰ'জ আহি পাই গ'লেই বা ফাৰ্ষ্ট আকৌ লগ কৰিছে কাক মই দেখাই আছোঁ আৰু ফেভৰেট এটা বস্তু এই গোটেই বোকা গাড়ীখন এয়া দেখা পাইছে য'তেই ৰ'জ ত'তেই কুকুৰ এইটো হয় নাই ভাই তই ডাঙৰ হৈ গ'লি এইটো হয় নাই ব'লা ফাইনেলি ৰ'জ 3 দিন ইয়াত থাকিব লাগিব দেই ফাইনেলি একো নাই কেনেকুৱা সিহঁতৰ মাকহে তেতিয়া আহিব জুন মাহৰ এবছৰে হোৱা নাই আকৌ জুন পাবলৈ থাকি গৈছিলোঁ ইয়াত মানে ৰ'জৰ মাকৰ অপাৰেশ্যন কিবা কিবি হৈ গৈছিলে ৰুমটো দেখিবলৈ এনেকুৱা আছে এয়া চাবিয়াকৈ ইয়াত কিবা কিবি থ'ব পাৰিব গোটেই এইখনৰ ভিতৰত এইটো ৰুমে প্ৰস্তাৱন হ'ল লাষ্ট টাইম ইয়াতে কাম হৈ গৈছিলে লেট্ৰিন বাথৰুম মজাকৈ আছে চালিয়াকৈ চফা কৰি থৈছে পূৰা কেনেকুৱা লাগিছে ৰ'জ কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিছে অলপ দেৰিকৈ টেষ্ট দিব কি ক'বা কি ক'ম গাইজ আজি মোৰ যুদ্ধ আৰু এই যুদ্ধত সফল হ'বলৈ মোক সাহস দিয়ক মোক আশীৰ্বাদ দিয়ক চব দিয়ক যেন মই গোটেই পৃথিৱীৰ শক্তিখিনি মই পাই যাওঁ আজি
ফুল নামটো ন মই আকৌ দেখাই দে কিমান ইফালে মেডিচিন আনিব দিলে সেইখিনি লৈ আহোঁগৈ আৰু আনফালে এয়া মেডিচিন চেডিচিন এক বক্স দি দিলে এইখিনি তাৰপৰা ইফালে ৰজক খুৱাই হৈছে ফাইনেলি সেই দিনটো যোনটো দিনৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ এতিয়া চিলাইন চিলাইন দি লৈছে তাৰপৰা তেজ দিবগৈ যতীনে তাৰপিছত এতিয়া প্ৰথম হেৰিটোত যতীনক পঠিয়াই দিছোঁ বেচাই দিবগৈ তাৰপিছত মই যাম সেয়া আৰু মা বহি আছে ঘৰৰ মানুহখিনি আহি আছে আৰু কোনোবা মানে একেখন গাড়ীতে চব আহিব নোৱাৰিতো আৰু আহিব পাৰিলেহেঁতেন আৰু দুজনমান কিন্তু কি হ'ল সেইখিনি মানুহ ইমান শ্ল' সেইকাৰণে টাইমিং ৰ'জহঁতৰ ঘৰৰ মানুহখিনি আমাৰ মানুহখিনি টাইমিং নিমিলে ইয়াত আহি এডমিট হ'ব লাগে সেইটো কাৰণে যিমানখিনি মানুহ জল্দি এডমিট হ'ব পাৰিলোঁ লগালগ আহি এডমিট হৈ গৈছোঁহি আৰু গোটেই কামটো কৰাৰ পিছত বেবী চেবি হোৱাৰ পিছত কেনেকুৱা কি হ'ল কেনেকুৱা কষ্ট পালোঁ কি এক্সপিৰিয়েঞ্চ হ'ল আপোনালোকে যোনটো ভুল নকৰিব কি কৰিব কি নকৰিব গোটেই বেবী জাৰ্ণিটোৰ পৰা কি শিকিলোঁ এটা ভিডিঅ' দিম আৰু নৰ্থ লখিমপুৰত থকা সকলৰ কাৰণে কেনেকুৱা হস্পিটেলত যাব লাগিব কি লাগিব চব লাষ্টৰ ভিডিঅ'ত শেষ হোৱাৰ পিছত বেবী হৈ যোৱাৰ পিছত দিম টিপছ দিম সেইটো ফ'ল' কৰিব তেতিয়া আপোনালোকৰ সুবিধা হ'ব ফাইনেলি সেয়া টেষ্ট দিবলৈ ৰেডি হ'লোঁ আৰু আনফালে যতীনে পূৰা মজাকৈ খাই আছে যতীন খোৱা পটাপট যাওঁ যতীনে টেষ্ট দিব যোনটো ল'ৰা হেৰি নাহিছিলে দোকানত সেই ল'ৰাই আজি টেষ্ট দিব তেনেকুৱা এটা আচৰিত কথা হা মানে ক'ত কি কেনেকৈ ভগৱানে লিখি থয় জাৰ্ণিটো কোনো কি একো গম নাপায় দৰকাৰ আছিলে নিব বক্সটো নহয় বক্সটো তাৰ পৰাই দিব যেতিয়া হেৰি কৰিব তেহেঁতি দিবতো এতিয়া আমি পূৰা দেখা পাইছোঁ এইফালে তেজৰ কামত ঘূৰি ফুৰিছোঁ এখন ফটো লাগিব এখন নে দুখন ফটো তাৰপৰা আধাৰ কাৰ্ড জেৰক্স সেইখিনি বস্তু কৰি নগ'লোঁ পাহৰিলোঁ ছমাহৰ আগত একেখিনি কামেই কৰি আছিলোঁ ৰ'জহঁতৰ মাকৰ বেমাৰ হওঁতে এতিয়া আকৌ তেজৰ কাৰণে দৰা ধপৰা লোনত এটা পাইছোঁ এটা ডনাৰী দিব তাৰপিছত লাষ্টত লোন বুলি কয় তেজ লোৱাটো সেই লোনটো খতম কৰি দিম মই দি পেলাই লাষ্টটো মানে মই দিম আৰু পটাপট ৰ'জ মাহেঁত চব গৈ পালেগৈ তাত ৰ'জৰ মাক কুকি চুকি চব এতিয়া ক'ত আছে বুলি কৈছিলে জেৰক্সৰ দোকান বিচাৰি ফুৰিছোঁ ফাইনেলি সিহঁতৰ ওচৰত আহি গ'লোঁ যতীনে টেষ্ট দি আছে মই বোলো ইয়াত চিটুৱেশ্যনটো দেখাব আহি যাওঁ দেখা পাইছে কুকি অনুভৱ বহুত ভাল লাগি আছে একদম ৰখি আছোঁ ৱেইটিং ফৰ তাৰপৰা একদম ফুল এক্সাইটেড আপোনাৰ বহুত ভাল লাগিছে কিন্তু দুখো লাগিছে কষ্ট পাব বুলি দুখ লাগিছে কিন্তু নাতি আহিব বুলি বহুত লাগিছে বহুত বেলেগ আমাৰ এইজনী ক'ত গ'ল আমাৰজনী মোৰ ল'ৰা শিৱক লৈ দৈ ফুৰিছে হয় নে হা বিষাইছে চিলাইনটো বিষাই নে প্ৰথমবাৰ নে জীৱনত প্ৰথমবাৰ চিলাইন টেষ্টটো যতীনহঁতে হেৰি কৰিব দিব মেলিব আনিব সিহঁতৰ দায়িত্বটো দি দিলোঁ আকৌ সিহঁতি মোক ৰ'জ কৰি আছে ইয়াক কিবা এটা হ'লে অসমত প্ৰথমবাৰ চব তোৰে হয় এইটো কি কথাত হাঁহিছে এইটো ফেচবুক ৰাইজে বুজিব ইউটিউবে বুজি নাপাব কি দিছে এইটো তোক লাগে এটা তোক দিওঁ চাওঁ টিকাটো দিবি নে চাওঁ দেখোন টিকাটো এটা দিওঁ ভাল লাগে মৰ্টন দে চাওঁ টিকাটো দি দিওঁ এটা দি দিওঁ নি বেজি এটা দি দিওঁ নি অঁ আহোঁ এজনীক এক তোক বিচনাখনৰ লগত কিবা এটা শ্বুট কৰা নাই মানে ফাইনেল পৰিৱেশ এইখিনি হ'ল আৰু দুগৰাকী আহিব লগা আছে আমাৰ ভাড়াঘৰ মানুহ এইখিনি হ'ল ফাইনেল ছেট মানুহ মানে লাষ্টৰ দিনাখনিলৈকে এইখিনি মোক দেখা পাব A to Z কানেকশ্যনত ৰ'জ এনেকৈ পৰি আছে আৰু মই এনেকৈ আছোঁ আৰু এইজনটো জানেই আমাৰ বিয়া বা আদি কৰি চব উদ্ধাৰ কৰাজন মানে ওতঃপ্ৰোতভাৱে চুলি সৰি গৈছে ওতঃপ্ৰোতভাৱে জড়িত এনেকুৱা লগৰ এজন লাগে মানে ৰামৰ লগত যেনেকৈ হনুমান থাকে এজন আমাৰ লাইফৰ এজন মানে বিপদৰ টাইমত পটককৈ আহি যোৱা এজন হনুমান বুলি ক'ব পাৰি
আৰু ৰাম মই লক্ষ্মণ যতীন হ'ল লক্ষ্মণ, এয়া হ'ল হনুমান, এয়া হ'ল সীতা। আৰু ৰামৰ মাকৰ নাম কি আছিলে? সেইটো মই নামকেইটা গোটেই কেইবাজনীও নহয়, ৰামৰ মাক কেইবাজনীও নহয়। হয়নে? অঁ, কৌশল্যা, কৈকেয়ী, সুমিত্ৰা। বা বহুত কথা জানে। আৰু এইফালে আৰু এটা আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ, আপোনালোকে কোনে দেখা পাইছে ক'ব। এনেকৈ তেজখিনিত দেখাব নোৱাৰি, তেজ আনিছে, সেই তেজখিনি গা বডি যোনটো গৰম সেইটোৰ লগত বোলে গৰম কৰিব দিছে। আচৰিত কথা এটা, মানুহে আহি দিছে তেজখিনিক গৰম কৰাবলৈ, বোলো কেনেকৈ গৰম কৰিম, বডিৰ লগত বোলে ভৰাই থ'ব লাগিব। ইয়াৰ পৰা গৰম কৰি আছে, এইফালে চাহ খাই আছে হনুমান। ৰাতিপুৱা পৰা একো খোৱা নাই, চাহ একাপ খাইছোঁ। অঁ, এতিয়া বৰ্তমান জীৱনৰ এয়া হ'ল মোৰ সীতা। এয়া সীতাৰ ভায়েক কোন জানো, নাম নাজানো, সীতাৰ ভায়েকৰ নাম কি নাজানো। এয়া হ'ল ৰামৰ ভায়েক লক্ষ্মণ, এইফালে যতীন, আৰু এয়া হ'ল প্ৰতিটো ক্ষেত্ৰতে হনুমানজী জয় শ্ৰীৰাম। এই জীৱনত সেইটো চিষ্টেমত থাকিব লাগে। কেতিয়াবা তাৰ জীৱনতো মই হনুমান হ'ম ন, হ'ম নাই? হ'ব লাগিব। য়েছ, সেইটো। আৰু এয়া ভয় লাগি আছে বোলে। মই ইফালে বহি আছিলোঁ, মোক মাতি আনিলে, আকৌ ইফালে আহিব লগা হ'ল। কি লাগিছে ফিল্ডটো কৈ দে। ভয়ো লাগি আছে আৰু ভালো লাগি আছে, আৰু চব লাগি আছে, টোপনিও ধৰি আছে। তেনেকুৱা হৈ আছে। জেকেটৰ চেণ্টতে কি কৰিলে তোক? বাহিৰত আজি বৰষুণ, পূৰা ঠাণ্ডা, জেকেট পিন্ধি থাকিব লগা আছে। বাকী চব বহি আছে ভাল খবৰৰ কাৰণে। ফাইনেলি এয়া আকৌ ব্লাড লগালে, বেছি ইয়ে ফাৰ্ষ্ট টাইম এইবোৰ কৰিছে, বহুত দুখ পাইছে বোলে। বেয়া লাগে, এতিয়া উপায় নাই। চাওক বিষাইছে নি? বহুত বিষ হয়। এই পৰিৱেশটো বৰ বেলেগ পৰিৱেশ। হা, এইটো পৰিৱেশ চবে ৱেইটিঙত ৰখি আছে, কেতিয়া চাব পাওঁ। ভগৱানৰ আশীৰ্বাদ তাৰমানে মানৱ সম্পদ আমালৈ আনিব, সেইটো ফূৰ্তিতে এনেকৈ ৰাখিব। ফাইনেলি OT ডেছ আহি গ'ল ৰজৰ। লগত মই যাব লাগিছিলে ন? পাৰিম নাই যাবলৈ? পাৰিম ন? OT ডেছটো মোক ক'ত পাম? অঁ, পাৰিব নাই? আগত যোৱা বেছ, গৈ আছোঁ উঠিলে। ছাৰক সুধি যাব লাগিব ন? তই ৰেডি হৈ যাওঁ। ছাৰক সুধি ময়ো যাম।